চাওক বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যে সৰ্বতোপ্ৰকাৰে উন্নয়ন সাধনাৰ্থে বিভিন্ন আঁচনি হাতত লৈছে যাতায়াতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে বিভিন্ন ধৰণে পদক্ষেপ হাতত লৈছে কিন্তু এই ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে যোৰহাট জিলাৰ তিয়ক সমষ্টি বহু ক্ষেত্ৰত কিন্তু উপেক্ষিত হৈ ৰৈছে যে বহু সমস্যা আজিও কিন্তু ইয়াতে মূৰ্তমান হৈ আছে আৰু এই বিষয়টোক লৈ ইতিমধ্যে আজি সদৌ অসম ছাত্ৰ সন্থাৰ তিয়ক আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে হাতত লৈছে মই এয়া তিয়ক নগৰৰ মাজমজিয়াৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াতে তিয়কৰ বিভিন্ন সমস্যাৱলী সমাধানৰ দাবীত তেওঁলোকে এনেধৰণে অৱস্থান ধৰ্মঘট কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 13টাকৈ গুৰুত্বপূৰ্ণ সমস্যা তেওঁলোকে আজিৰ তাৰিখত দাবী উত্থাপন কৰিছে বহুকেইটা সমস্যাক লৈ বিশেষত যি আচলতে জাজিমুখৰ অন্যতম এটা অংশ যে তিয়ক সমষ্টিৰ অন্যতম এটা অংশ জাজিমুখ এই জাজিমুখত দীৰ্ঘদিন গৰাখহনীয়া সমস্যা আছে এই যি বান আৰু গৰাখহনীয়া সমস্যা সেই সমস্যাৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিছে তিয়কৰ কলিয়াপানীত এখন দুগ্ধ উন্নয়ন প্ৰকল্প ইতিমধ্যে মৃত্যুমুখত পৰিল সেই দুগ্ধ উন্নয়ন প্ৰকল্প পুনৰুজ্জীৱিতৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু শেহতীয়াকৈ যিটো এটা ভয়ানক ব্যাধি যিটো ভয়াৱহ ব্যাধি বুলি কোৱা হৈছে যে ড্ৰাগছ সেই ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে বিভিন্ন অঞ্চলত গঢ়ি উঠা যিবোৰ ড্ৰাগছৰ ঘাটি সেই ঘাটিসমূহ উৎখাতৰো তেওঁলোকে দাবী উত্থাপন কৰিছে এনেধৰণৰ 13টাকৈ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীৰে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে আমি তেওঁলোকৰ ভাষ্য ল'ম যিহেতু এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতমজ্যোতি শইকীয়া নিজে ইয়াত উপস্থিত হৈছে মই প্ৰীতমজ্যোতি শইকীয়াৰ ওচৰলৈকে আহিম যিহেতু তেখেত আজি যোৰহাট জিলা সভাপতি হৈও এই কাৰ্যসূচীত অংশ লৈছে যিহেতু কেইবাটাও সমস্যাৰ কথা আপোনালোকে অৱগত কৰিছে বিশেষকৈ জাজিমুখৰ বান গৰাখহনীয়াৰ পৰা ড্ৰাগছমুক্ত সমাজ গঢ়ালৈকে গোটেই কথাখিনি কেনেকুৱা ধৰণে চৰকাৰক আপোনালোকে দাবী জনাব বা তিয়ক সমষ্টি যে আজিৰ তাৰিখত বহু ক্ষেত্ৰত উপকৃত হৈ আছে এই কথাখিনি চাওক আচলতে ক'বলৈ গ'লে এই চৰকাৰখনে বিভিন্ন সময়ত ঢাক ঢোল বজাই থাকে যে তেখেতসকলে উন্নয়ন যথেষ্ট সংখ্যক কৰিছে কিন্তু আজি আমি চৰকাৰখনক তেওঁলোকৰ প্ৰতিচ্ছবি আমি দেখাই দিব বিচাৰিছোঁ আচলতে তিয়কত কি উন্নয়ন হৈ আছে আমি বহুদিন ধৰি পেলাই দাবী জনাই আহিছিলোঁ বহু দশক ধৰি আমি দাবী জনাই আহিছিলোঁ যে তিয়কত যিটো জাজিমুখ অঞ্চল এই জাজিমুখ অঞ্চলৰ যিখিনি বান আৰু গৰাখহনীয়া সমস্যা এই সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে কিন্তু চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু পালন কৰিব পৰা নাই সমান্তৰালভাৱে জাজিমুখৰ জপং গাঁৱৰ পৰা যি আপোনাৰ জপং গাঁৱলৈ যিটো প্লেটফৰ্মৰ পৰা যিটো আমি দলঙৰ কথা কৈ আছিলোঁ জাজি নদীৰ ওপৰত কিন্তু সেই দলঙৰ কামো কিন্তু আজি কোপতি আৰম্ভ নহ'ল অৰ্থাৎ এটা বিস্তীৰ্ণ অঞ্চল যাতায়াতৰ সুব্যৱস্থাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে আৰু আমি এতিয়া চৰকাৰখনত আৰু লগতে তিয়ক অঞ্চলৰ বিভিন্ন সমস্যাক লৈ পেলাই আজি আমি প্ৰতিবাদ কৰিছোঁ তিয়ক অঞ্চলত তেনে সমস্যাসমূহ হৈছে তিয়ক অঞ্চলক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰি তুলিব লাগে কাৰণ ইতিপূৰ্বে তিয়কত বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা ঘটিছে যে তিয়কৰ পৰা OC ট্ৰেন্সফাৰ পৰ্যন্ত OCৰ পৰা শাস্তিমূলক বদলি পৰ্যন্ত এনেকুৱা ধৰণৰো ঘটনা ঘটি গৈছে ড্ৰাগছৰ কথাৰ জৰিয়তে অৰ্থাৎ তিয়কত যে ড্ৰাগছটো চলি আছে এই কথাটো কিন্তু বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে কিন্তু প্ৰশাসনে এই সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব পৰা নাই আমি দাবী জনাইছোঁ অতি সোনকালে তিয়কক ড্ৰাগছ মুক্ত কৰিব লাগে তিয়কত যি স্থায়ী পাৰ্কিঙৰ ব্যৱস্থা নাই এতিয়া 4 লেন হৈ গৈছে 4 লেন হোৱাৰ পাছত তিয়কত পাৰ্কিঙৰ যথেষ্ট নাটনি হ'ব তিয়কত যান বাহন ৰখাৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট অসুবিধা হ'ব আমি সেই কথা লক্ষ্য ৰাখি আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ তিয়ক পৌৰসভাৰ অন্তৰ্গত মূল এলেকাত এটা স্থায়ী পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে তিয়ক আৰু জগদুৱাৰ অঞ্চলত স্থায়ী অত্যাধুনিক শ্মশানৰ ব্যৱস্থা কৰিব লাগে তিয়ক অঞ্চলত গঢ়ি উঠা বিভিন্ন সুৰাৰ অবৈধ বিপণীসমূহ ভাঙি পেলাব লাগে চৰকাৰখনে আৰু তিয়ক হাইস্কুল খেলপথাৰখন যিখন আমাৰ তিয়ক হাইস্কুলৰ সন্মুখ ভাগতে আছে সেইখন অতি জৰ্জৰিত অৱস্থাত আছে ক্ৰীড়াৰ উপযোগী নহয় সেইখন ক্ৰীড়াৰ উপযোগী কৰি তুলিব লাগে সমান্তৰালভাৱে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান আমি বিচাৰিছোঁ তিয়ক অঞ্চলত যিখন মিনি ষ্টেডিয়াম ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম তাত অত্যাধুনিক প্ৰক্ৰিয়াৰে বনাবলৈ চেষ্টা কৰিছে কিন্তু আজি কোপতি ত্ৰুটিমুক্তভাৱে সম্পূৰ্ণ হৈ উঠা নাই আমি সম্পূৰ্ণ কৰাৰ আমি দাবী জনাইছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ যিহেতু এই দাবীসমূহ লৈ 13টাকৈ দাবী লৈ আপোনালোকে আজি ইয়াতে অৱস্থান ধৰ্মঘট কৰিছে পৰৱৰ্তী পৰ্যায়ত কি কাৰ্যসূচী হ'ব
বা এই যে তিয়কীয়া ৰাইজৰ সমস্যাৱলী সন্দৰ্ভত পৰৱৰ্তী সময়ত কি পদক্ষেপ হ'ব? হয় চাওক, বৰ্তমান সময়ত হিতাধিকাৰী সৃষ্টি আৰু আঁচনিৰে ৰাইজক আশ্বস্ত কৰিম বুলি ভাবি থকা চৰকাৰখনক স্পষ্টভাৱে জনাব বিচাৰিছোঁ, এনেদৰে নচলিব। তিয়কত উন্নয়নৰ যি তেওঁলোকে ঢাক ঢোল বজাই আছে, কিন্তু বিভাগসমূহ হৈ আছে। চৰকাৰখনে লাজ পোৱা উচিত আছিলে। ভাৰত পূজ্য চৰকাৰ বুলি কয় ডাবুল ইঞ্জিনৰ চৰকাৰখনক আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। তিয়কৰে মূলত যি 13টা দাবী, 13টা দাবী আজিলৈকে সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰিলে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। নিৰ্বাচনৰ সময়ত ইয়াত বিয়াগুম নেতাৰ যি চলা ফুৰা কৰে, তেনেকুৱাকৈ কিন্তু পিছৰ বছৰকেইটাত ইয়াত কিন্তু ভোট ভিক্ষাৰ বাহিৰে কিন্তু নেতাৰ ইয়াত পদধূলি ৰাইজে দেখিবলৈ নাপায়। ইয়াৰ লগে লগে বিভাগসমূহকো তেওঁলোকে কাৰ্য কৰিবৰ কাৰণে যিভাগে নিৰ্দেশ দিব লাগিছিলে, তেনেধৰণৰ একো ইয়াত দেখা পোৱা নাই। আমি ইয়াৰ পৰা স্পষ্টকৈ যে এতিয়াও জনাব বিচাৰিছোঁ, এই সমস্যাসমূহ যদি ৰাইজৰ স্বাৰ্থত অনাগত দিনত সমস্যাসমূহৰ সমাধানৰ কিন্তু সূত্ৰ উলিয়াব নোৱাৰে, তিয়ক আঞ্চলিক ছাত্ৰ সন্থা ৰাইজৰ স্বাৰ্থত কিন্তু বৃহত্তৰ ধাৰাবাহিকভাৱে গণতান্ত্ৰিক কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি তিয়ক নগৰৰ মাজমজিয়াৰ পৰা এই কথাকেইটা পুনৰবাৰ স্পষ্ট কৰি আমি যি মূলত 13টা দাবী লৈছোঁ, ড্ৰাগছ মুক্ত কৰাকে ধৰি জাজিমুখত বান কৰা খহনীয়া সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী, অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে। বিশেষত সকলোৰে হাতত একোখন প্লে কাৰ্ড, আৰু সেই প্লে কাৰ্ডত তেওঁলোকে উল্লেখ কৰিছে যে এই যি সমস্যা, যে বান খহনীয়াৰ পৰা আৰম্ভ কৰি যে স্থায়ী ইয়াতে কোনো আচলতে সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱা। আজি আমি পূৰ্বতেও দেখুৱাইছোঁ যে জাজিমুখ পাৰঘাটত যোৰহাটত অনুষ্ঠিত হোৱা যিখন কেবিনেট, সেই কেবিনেটখনত জাজিমুখ পাৰঘাটৰ এখন দলং নিৰ্মাণৰ তেওঁলোকে সিদ্ধান্ত লৈছিলে, কিন্তু সেই দলং কিন্তু যোৱা 2টা বছৰত কিন্তু বিশেষ তাত পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল। এনে বহু সমস্যা আছে, যিসমূহ সমস্যাৰ কাৰণে পুনৰ আকৌ এতিয়া আছু চেষ্টা হৈ পৰিছে। আছুৱে এইসমূহ দাবী শীঘ্ৰে সমাধান নকৰিলে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে চলাই যাব বুলি এই মুহূৰ্তত তেওঁলোকে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।